যে সেৱাৰ ধৰ্ম সেৱাৰ কৰ্ম বুলি আমি কৈ থাকোঁ, আমাৰ কাম কৰাৰ বহু মঞ্চ থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত এই আমাৰ দৰে নতুন প্ৰজন্মক কাম কৰিবলৈ সুযোগ দিয়াৰ মানসেৰে সেৱা ধৰ্ম কি তাক বুজোৱাৰ বাবে, কেনেকৈ মানৱ ধৰ্ম কৰিব লাগে, মানুহক সেৱা কৰিব লাগে, ঈশ্বৰৰ অৱস্থিতি, সেৱা কৰ্ম বুজিবলৈ এদিন জন্ম হৈছিল সেৱা বাহিনীৰ। গতিকে যুৱ প্ৰজন্মৰ প্ৰসংগটো কোৱাৰ লগে লগে সেৱা বাহিনীৰ কথা কিন্তু ক'ব লাগিব। এই শৃংখলিত সেৱা বাহিনীয়ে আমাৰ জীৱন সলাই দিব পাৰে। ই সেৱাৰ কৰ্মৰ প্ৰকৃতাৰ্থত কেনেকৈ ব্যৱহাৰ কৰা হয়, কেনেকৈ মানুহক সেৱা কৰা হয়, সেয়া উপলব্ধি কৰোৱাই সেৱা বাহিনীয়ে। গতিকে প্ৰতিগৰাকী যুৱক যুৱতীয়ে নিজকে সেৱক বুলি বা সেৱিকা বুলি যেতিয়াই ভাবিবলৈ আৰম্ভ কৰিব, তেতিয়াই নিজক বুজাৰ লগে লগে আমি যে মানুহ এই কথাষাৰ উপলব্ধি কৰিব, আমি আমাৰ কৰ্ম কৰিব লাগে এই কথাষাৰ উপলব্ধি কৰিব। আমি ভাবোঁ যে আমি প্ৰতিখন ঘৰৰ পৰা ওলাই আহোঁতে, আজি আপোনালোকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে, অকণমান সময়ৰ পাছত আপোনালোক ঘৰখনলৈ উভতি যাব, কাৰণ যাব লাগিবই। প্ৰতিদিনে ঘৰখনৰ পৰা ওলাই আহে, প্ৰতিদিনে ঘৰখনলৈ আপোনালোক উভতি যায়। ঠিক তেনেকৈ এনেকুৱা লাগে যে সেই পৃথিৱীখনত আমি যেতিয়া জন্মগ্ৰহণ কৰিছোঁ, আমিও এদিন সেই তেনেকৈ উভতি যাব লাগিব এটা নিৰ্দিষ্ট সময়। আজি যেনেকৈ আপোনালোক ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে হয়তো ভাওনা ভাগি চাই শেষ কৰি ঘৰা-ঘৰি যাবই লাগিব, এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়টোৰ ভিতৰত আপোনাৰ ঘৰখনত আপুনি যেনেকৈ হ'লেও গৈ পাবই লাগিব। জীৱনটোও ঠিক তেনেকুৱা বুলি আমি ভাবি ল'ব পাৰোঁ যে এই জীৱনটো মানুহ হিচাপে জন্ম লৈছোঁ, ঘৰখনলৈ যেনেকৈ উভতি যাবগৈ লাগে, ঠিক তেনেকৈ সেই আমি মানুহ হিচাপে জন্ম লৈও ইয়াৰ পৰা আমি তেনেকৈ কিন্তু উভতি যাব লাগিব। বাহিৰলৈ ওলাই আহোঁতে বজাৰ কৰিবলৈ যেনেকৈ আমাৰ হাতত এখন তালিকা আহে যে আজি এইকেইটা বজাৰ কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ মনত যেনেকৈ কথাবোৰ থাকে যে স্কুলত আজি এইকেইটা কথা শিকিম, আপোনালোকে যেনেকৈ আহিল যে আজি আমাৰ এইখিনি অনুষ্ঠান হ'ব, এইখিনিত অংশগ্ৰহণ কৰিম, সকলোৰে মনত এখন তালিকা থাকে। সেই তালিকাখন আমি ভাবোঁ মনুষ্য জীৱনতো থাকিব লাগে, যে মৃত্যুৰ সময়খিনিলৈকে অন্তত এই কামখিনি আমি কৰিম। সেই ঘৰখনলৈ উভতি যাওঁতে যেনেকৈ আপুনি খালী মোনাখন নিব নোৱাৰে, বজাৰকেইটা কৰিয়েই নিব লাগিব, কামকেইটা কৰিয়েই যাব লাগিব, ঠিক তেনেকৈ এই পৃথিৱীৰ পৰা যাওঁতেও আমি খালী হৈ যাব নালাগিব। আমাৰ যিটো উদ্দেশ্য, আমাৰ যিটো লক্ষ্য, আমি ভাবোঁ যে সেইটো আমি এতিয়া পূৰণ কৰাৰ এটা সময়। সেইখিনি আমি যদি পূৰণ কৰি থৈ যাব পাৰোঁ, তেতিয়া অন্তত সেইখিনি আমাৰ উপলব্ধি যে আমি এইখিনি কাম কৰি থৈ আহিলোঁ। আৰু সেইখিনি বুজিবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আমাৰ মহাপুৰুষীয় আদৰ্শটো। আপুনি মই গৌৰৱ কৰোঁ, সততে টেটুফালি সকলোতে কওঁ যে গুৰুজনা আমাৰ ভূমিত গুৰুজনাৰ জন্ম। মই বিভিন্ন মঞ্চত এই কথাষাৰ কওঁ, গুৰুজনাই হয়তো কষ্টহে পায় যে গুৰুজনাই অসম ভূমিত জন্ম হ'ল। আজি গুৰুজনা যদি অসমত জন্ম নহ'লহেঁতেন, আপুনি মই আজি বিশ্ব দৰবাৰত জিলিকাম বুলি যেনেকৈ চিঞৰি ফুৰিছোঁ, যদি অন্য ঠাইত গুৰুজনাৰ জন্ম হ'লহেঁতেন, আজিৰ তাৰিখত গুৰুজনা এই সকলোৰে ওপৰত জিলিকি থাকিলহেঁতেন। আমি বুজাবলগীয়া নহ'লহেঁতেন যে শংকৰাচাৰ্য শংকৰদেৱ একেজন নহয়। আমি বুজাবলগীয়া নহ'লহেঁতেন যে চৈতন্যদেৱৰ আদৰ্শটো বেলেগ, গুৰুজনাৰ আদৰ্শটো বেলেগ। শেক্সপিয়াৰ গুৰুজনাতকৈ শ্ৰেষ্ঠ আছিল, শ্ৰেষ্ঠ হয় আৰু ভৱিষ্যতেও শ্ৰেষ্ঠ হৈ থাকিব। সেই কথাবোৰ আমি চিঞৰি চিঞৰি এতিয়া ক'বলগীয়া নহ'লহেঁতেন যদি আদৰ্শটো প্ৰতিষ্ঠা কৰাত আমি হেমাহি নকৰিলোহেঁতেন, আমি এলেহুৱা হ'লোঁ ক'ৰবাত, কাৰণ আমাক বহুত কিবা কিবি দি থৈ গ'ল যে। আপুনি এটা কথা ভাবি চাওক যে চৈতন্যদেৱৰ শিষ্যসকলে গুৰুজনাই একো, তেওঁলোকৰ গুৰুজনা বুলি মই ক'ম, চৈতন্যদেৱে একো আগ এটা মাৰি থৈ নোযোৱাকেও সেইসকল গুৰুৱে সেই আদৰ্শটো প্ৰতিষ্ঠা কৰিবলৈ সেইসকল শিষ্যই কিমান গ্ৰন্থ লিখিলে হিচাপ নাই, কিমান গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিলে, বিশ্বব্যাপী গোটেই ধৰ্মটোক নিয়াত চেষ্টা কৰিলে হিচাপ নাই তাৰ। কিন্তু আমাৰ গুৰুজনে আমাক ইমানখিনি দি থৈ যোৱাৰ পাছতো আজিও যেনেধৰণে ইয়াৰ ব্যাখ্যা হ'ব লাগিছিল, যেনেধৰণে ইয়াৰ প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল, যেনেধৰণে ইংৰাজীৰ অনুবাদ হ'ব লাগিছিল, যেনেধৰণে আলোচনা হ'ব লাগিছিল, এই আলোচনাবোৰ ক'ৰবাত নহ'ল। সেইবাবে আমি আজি দুখ কৰিবলগীয়া হয় যে বিশ্ব দৰবাৰত জিলিকাই তুলিব লাগিব। এতিয়াও আজি ইমান বছৰৰ পিছতো আমি ক'বলগীয়া হয় বিশ্ব দৰবাৰত জিলিকাই তুলিব লাগিব। বিশ্ব দৰবাৰ এখন ক'ত আছে? আমি কৈ থকা বিশ্ব দৰবাৰখন ক'ত? আপোনাৰ মোৰ
ঘৰখনতেই যদি গুৰুজনাৰ আদৰ্শটোত আপুনি মই চলিব পৰা নাই, কিন্তু আমি বাহিৰত গৈ ভাষণ দিছোঁ যে বিশ্ব দৰবাৰত গুৰুজনাৰ আদৰ্শ এতিয়া জিলিকি থাকিব লাগিব। আৰম্ভ হওক ঘৰখনৰ গুৰু আসনৰ পৰা, আৰম্ভ হওক ঘৰখনত গুৰুজনাই দি থৈ যোৱা সেই গুণমালা ভাগিৰ পৰা, আৰম্ভ হওক জ্ঞানৰ জৰিয়তে জাতিটো জিলিকি থাকিব বুলি গুৰুজনাই দি থৈ যোৱা কীৰ্তন ভাগৰ পৰা, আৰম্ভ হওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ হাতত তুলি থৈ যোৱা নামঘোষাৰ পৰা। আমি নামঘোষাৰ জৰিয়তেওতো নিজক বিচাৰিব পাৰোঁ, নামঘোষাৰ জৰিয়তেওতো আমি ঈশ্বৰ প্ৰাপ্তিৰ কথা ভাবিব পাৰোঁ। গতিকে ইমান সুন্দৰকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰ এটা আদৰ্শপূৰ্ণ এই মহাপুৰুষীয় আদৰ্শটো আমাৰ মাজত থাকোঁতেও আমিবোৰ সুখী নহয়। আমি সুখী একেবাৰেই নহয়। সুখী নহয় বুলি মোৰ এইবাবে অনুভৱ হয়, আজিকালি যেতিয়া সামাজিক মাধ্যমটো চাওঁ মই আচৰিত হৈ যাওঁ। সামাজিক মাধ্যমটো খোলাৰ লগে লগে অৰ্থাৎ ফেচবুকটো খুলিলে কেতিয়াবা দেখোঁ ৰাতিপুৱাই ফটো এখন আহিব বোলে, এইখন ফটো 10 জনলৈ শ্বেয়াৰ কৰক, অকণমান দেৰিৰ পিছত আপুনি ভাল খবৰ পাব। অকণমান দেৰিৰ পিছত দেখিব কিবা মূৰ্তি এভাগ পঠিয়াই দিছে ফটো এখন, বোলে 50 জনলৈ হোৱাটছআপ গ্ৰুপত আপুনি শ্বেয়াৰ কৰক, ভাল খবৰ আহিব। তেনেকৈ ভাল খবৰ আহিব বুলি বহি বহি থাকিলে আপোনাৰ বয়সে 80 পাবগৈ, কিন্তু ভাল খবৰ নাহে। লিখি ৰাখক। সঁচাকৈ তেনেকৈ কৰিলে ভাল খবৰ আহে নেকি? বিশ্বাসটো বেলেগ, অন্ধবিশ্বাসটো বেলেগ। আমাৰ সেই মহাপুৰুষীয় আদৰ্শটো সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমাক যেনেকৈ জীৱন ধাৰণ প্ৰণালী গুৰুজনাই শিকাই থৈ গ'ল, সেই আদৰ্শবোৰ বাদ দি আমি বাৰু কেনেকুৱা ধৰণৰ বিষয়বোৰত লাগি আছোঁ এবাৰ প্ৰতিগৰাকী অসমীয়া অনুভৱ কৰকচোন। ঈশ্বৰক উপঢৌকন দি ঈশ্বৰক এইটো আগবঢ়ালে ঈশ্বৰে সেইটো দিব। বোলে আজি অমুক ঠাইলৈ যাম, অমুকটো আগবঢ়াইছোঁ, ল'ৰাৰ চাকৰি হ'ব। বোলে অমুক ঠাইলৈ যাম, ছোৱালীয়ে ভাল দৰা এটা পাব লাগে, চৰকাৰী চাকৰিয়াল। বোলে অমুকত কিবা এটা আগবঢ়াইছোঁ। বোলে সতি সন্তান হোৱা নাই, অমুকত কিবা এটা আগবঢ়াই দিছোঁ। মনৰ ধাৰণা, ভকতি সেইবোৰ এটা বেলেগ কথা, কিন্তু এই অন্ধবিশ্বাসটো এটা বেলেগ প্ৰসংগ। বৰ কষ্ট পাওঁ যে গুৰুজনাই এই আদৰ্শটোত আমাক থাকিবলৈ কোৱা নাছিল। এনেকৈ অন্ধবিশ্বাসী হৈ য'তে ত'তে ঘণ্টাৰ পাছত ঘণ্টা সময় ব্যয় কৰি অসমীয়া মানুহ এলেহুৱা হৈ যাওক, সেই কথাটো কোৱা নাছিল গুৰুজনাই। গতিকে কৰ্মমুখী হ'বলৈ শিকোৱা গুৰুজনাৰ আদৰ্শত আমি নাথাকি আমিবোৰে এতিয়া সেই সামাজিক মাধ্যমত ওলোৱা এখন সাধাৰণ ফটোকো বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু তাৰ সলনি আমাক দি থৈ যোৱা গুৰু আসন ভাগি, জ্ঞানৰ জৰিয়তে জাতিটো জিলিকি থাকক বুলি দি থৈ যোৱা গুণমালা ভাগিক আমি বিশ্বাস কৰিব নোৱাৰোঁ। আমি বিশ্বাস কৰিবলৈ পাহৰি গ'লোঁ ভাগৱতৰ ব্যাখ্যাবোৰ। ভাগৱত শাস্ত্ৰভাগী আমাক আগবঢ়াই থৈ গ'ল, তাৰ তত্ত্ব কথা আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ, সেইবোৰ বিশ্বাসৰ সলনি আমি এই বিকল্প বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। এই ক্ষেত্ৰত কিন্তু মই অকণমান আইসকলকো এতিয়া জগৰীয়া কৰিম দেই, কাৰণ সততে সেই ধৰণৰ বস্তুৰ প্ৰতি আকৰ্ষণ আমাৰ আইসকলৰ হয়। হঠাৎ ক'ৰবাত কিবা এটা শুনিব, ঘৰত আহি বাপগৰাকীক কৈ থাকিব, বোলে অমুকলৈ যাওঁ ব'লকচোন, গম পায় নে নাপায়, তাত বোলে যোৱাৰ কাৰণে আমুকে আমুকটো পালে নহয়। ই সঁচা কথা, আপুনি ক'লেই হ'ব নেকি? নাযায়, স্বামীজন নাযায়, জোৰ কৰি থাকিব, বোলে ব'লক আপুনি ক'লেই নহ'ব নহয়, আমি তাৰ পৰা গৈ আহোঁ। উপায় নাপায় আইগৰাকী মন ৰাখিবলৈ গুচি যায় আৰু। তেওঁ দুবাৰ সোধে, কিন্তু তুমি কথাটো ভালকৈ খবৰ লৈছাতো? বোলে হয়তো আকৌ তেওঁলোকৰ তাত যোৱাৰ পিছত চাকৰি হৈছে, আপুনি ক'লেই হ'ব নেকি? ল'ৰাই পঢ়ি চাকৰি পাইছে, কিন্তু তেওঁলোকে ভাবি থাকিব অমুকত গৈ সেৱাটো কৰাৰ কাৰণে ল'ৰাই চাকৰিটো পালে, হয়নে? বোলে ল'ৰাই দিন ৰাতি পঢ়ি আছে। সেই কথাটো ৰাখিবৰ বাবে গুচি গ'লনে? এটা খোজ এটা আৰম্ভ হৈ গ'লনে অন্ধবিশ্বাসৰ? ঈশ্বৰৰ বিশ্বাস, ভকতি সেয়াই ঈশ্বৰৰ বাবে ডাঙৰ নৈবেদ্য। ঈশ্বৰে হয়তো কেতিয়াও নকয় যে মোক অমুক কেজি ভোগ লগোৱা, মোক অমুক কেজি প্ৰসাদ দিয়া, বোলে বুটমাহ সিমান কেজি দিলেহে হ'ব। তেনেকৈ ঈশ্বৰে ক'ব নেকি? সেইটো ঈশ্বৰৰ পৰা বিচৰা বস্তু নেকি? ঈশ্বৰে আমাৰ পৰা তেনেধৰণে বিচাৰিব নেকি? কিন্তু আমি যে উপঢৌকন দিবলৈ চেষ্টা কৰি থাকোঁ, অন্তৰত থকা ভকতিয়েই ঈশ্বৰৰ বাবে একমাত্ৰ আৰু পৰম নৈবেদ্য বুলি কোৱা হয়। গতিকে যাৰ হৃদয়ত এই গুৰুজনাৰ প্ৰতি বা গুৰুজনাই দি থৈ যোৱা আদৰ্শটোৰ এই প্ৰভু ভগৱন্ত অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ, এই ভগৱন্তৰ প্ৰতি যদি আমাৰ ভকতি আছে, একমাত্ৰ নৈবেদ্য বা প্ৰসাদ সেয়াই আমি আগবঢ়াব পাৰোঁ। সময় নাই কাৰোবাৰ, কোনো অসুবিধা নাই। আপুনি অন্তৰৰ পৰা কৃষ্ণ বুলি কৈছে, সেয়া যথেষ্ট। সময় নাই আপোনাৰ, দৌৰাদৌৰিকৈ কৃষ্ণ বুলি এটা উপলব্ধি কৰিছে যে আজি প্ৰভু তোমাৰ ওচৰলৈ যাব পৰা নাই, মই নামঘৰত গৈ সেৱাটো কৰিব পৰা নাই, কিন্তু মই অন্তৰৰ পৰাই কৰিছোঁ প্ৰভু কৃষ্ণ যে ভাল হওক সকলোৰে। সেৱাটো তাৰ পৰাও কৰিছে, কিন্তু শুদ্ধ অন্তৰেৰে কৰিছে। আমি ভাবোঁ যে সেয়াও সঁচা, সেয়াও ঈশ্বৰে গ্ৰহণ কৰিব। সেই ঈশ্বৰ প্ৰাপ্তিৰ কথা কওঁতে, পৰমাত্মাৰ কথা কওঁতে শুদ্ধ অন্তৰ, আত্মশুদ্ধিৰ কথা
বা গুৰুজনাই দি থৈ যোৱা আদৰ্শটোৰ কথা সেইবাবে আমি কোৱা হয়। সেৱা বাহিনীৰ জৰিয়তে সেৱা কৰ্মৰ অনুভৱ কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ সন্তানক অন্তত সেৱা বাহিনীত অকণমান অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰক, যে তেওঁলোকে অন্তত এই কথাখিনি বুজি পাওক যে এটা নিৰ্দিষ্ট বয়স হ'লেহে নামঘৰত যায়, এই ধাৰণাটো নহয়। তাৰ আগতেও আমি ঈশ্বৰ প্ৰাপ্তিৰ কথা পাতিব পাৰোঁ, তাৰ আগতেও আমি গুৰুজনাৰ আদৰ্শগত কথাবোৰ আমি পাতিব পাৰোঁ। এতিয়া আমি গুৰুজনাৰ কথা বেছিকৈ ক'লে, মহাপুৰুষীয় আদৰ্শটোৰ কথা বেছিকৈ ক'লে কিছু লোকে ভাল নাপায়। গুৰুজনাৰ বাহিৰে পাতিবলগীয়া কথা নাই নেকি বুলি কয়। গুৰুজনাৰ কথা ক'বলৈ কোৱাৰ বাহিৰে আৰু তোমালোকৰ বেলেগ কথা নাই নেকি, যে তোমালোকৰ শংকৰদেৱ বুলি একাংশই সামাজিক মাধ্যমত মন্তব্য লিখিব পৰা হ'ল। ভাবি চাওক, যিখন অসমত জন্মগ্ৰহণ কৰাৰ বাবে, গুৰুজনাই এইখন পুণ্যভূমি অসমত জন্মগ্ৰহণ কৰাৰ বাবে আপুনি মই গৌৰৱী, আপুনি মই জাতিটো জীয়াই থকা বুলি আমি গৌৰৱ কৰোঁ যে আপুনি মই গৌৰৱী অসমীয়া, কাৰণ এইখন ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল আৰু এই ভূমিত এগৰাকী সৰ্বশ্ৰেষ্ঠ সেৱক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল বুলি আমি কওঁ। সেই ভূমিত সেই আদৰ্শটো আমি জীয়াই ৰাখিবলৈ কষ্ট কৰিব লাগে নে আমি এতিয়া সামাজিক মাধ্যমত তৰ্ক বিতৰ্ক কৰিব লাগে তোমালোকৰ শংকৰদেৱ, তোমালোকৰ আদৰ্শ, তোমালোকৰ হে নামঘৰ, এই কথাবোৰ ক'ব লাগে? কিয় এটা নিৰ্দিষ্ট বয়সত গুৰু কথা ক'ব লাগে? যদি আপোনাৰ সন্তানটি আগ্ৰহী হৈছে আপুনি এতিয়াই আগবঢ়াই দিয়ক, ইয়াৰ নিৰ্দিষ্ট কোনো বয়স নাথাকে। গতিকে সেইসকলক এতিয়া আমি প্ৰশ্নৰ উত্তৰ দিয়াৰ সময় আহি পৰিছে। প্ৰচাৰ প্ৰসাৰ, এই যে অকণমান আগত ৰজনীকান্ত বৰ্তাই যে সেই কথাষাৰ ক'লে, প্ৰচাৰ প্ৰসাৰ, আমি যে বক্তা মাতো, আমি বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ পাতি বক্তা মাতো, আমি উপলব্ধি কৰোঁ যে এঞ্জেলা চাংমাই বুলি আজি আপোনালোকে আমাক মতা নাই। গুৰুজনাৰ কথা কোৱাৰ বাবেহে আপোনালোকে আমাক মাতিছে, সেই কথা কেইষাৰ বাবেহে আমাক মাতিছে, আমাৰ নামটোৰ বাবে আমাক মতা নাই। গতিকে তাৰ আঁৰৰ উদ্দেশ্যটো গুৰুজনাই, তাৰ আঁৰৰ উদ্দেশ্য আমাৰ মহাপুৰুষীয় আদৰ্শটোৱে। আমি বিচাৰি থাকোঁ যে সেই আদৰ্শটো এতিয়া য'ত প্ৰচাৰ হোৱা নাই আদৰ্শটোৰ প্ৰচাৰ হওক। তাৰ বাবে হাতত মাইক্ৰফোন লৈ এঠাইৰ পৰা যদি 10জন, 12জন, 50জন, 100জনলৈকে যদি বক্তা সৃষ্টি কৰিব লাগে আপোনালোকে বক্তা সৃষ্টি কৰক। তাৰ বাবে যদি কোনো লোকে কয় যে এই সামাজিক মাধ্যমত ভাষণ দিবলৈ আৰম্ভ কৰিছে, কওক তেওঁলোকে পেট পেলাই সামাজিক মাধ্যমত মন্তব্য দি থকাৰ সময়ত আমি গাঁৱৰ নামঘৰত ভাওনা কৰি আছিলোঁ। তেওঁলোকে সামাজিক মাধ্যমত পেট পেলাই আমাক তোমালোকৰ শংকৰদেৱ বুলি কৈ থকাৰ সময়খিনিত আমি বৰগীত শিকিবলৈ আৰম্ভ কৰিছিলোঁ। তেওঁলোকে পেট পেলাই বিচনাত যেতিয়া কমেণ্ট কৰি আছিল আমাক সামাজিক মাধ্যমত যে তোমালোকৰ শংকৰদেৱক তোমালোকে প্ৰতিষ্ঠা কৰিব নোৱাৰিলা বুলি, আমি কণ শিশুসকলক লৈ আমি গুৰু ধৰ্মৰ কথা পাতি আছোঁ, আমি শৰণ লৈছোঁ সেইখিনি সময়ত। গতিকে আমি আমাৰ যে কামখিনি কৰিছোঁ, আমাৰ খোজবোৰত আমি এতিয়া শক্তিশালী হ'ব লাগিব যাতে সেইসকলৰ মুখবোৰ বন্ধ হয়। কথাবোৰ কেতিয়াবা টান হয় ক'ৰবাত এইবাবেই, এইখিনি মনৰ কথা, আমাৰ খুদুৱাই থকা কথা। ঘৰখনত থকা দেউতাক আপোনাৰ সন্মুখত যেতিয়া কোনোবাই সমালোচনা কৰিলে আপুনি যেনেকৈ সহ্য কৰিব নোৱাৰে, ঠিক তেনেকৈ সেই গুৰুজনাৰ সমালোচনাও আমি সহ্য কৰিব নোৱাৰোঁ। চিধা কথা। সেইটো যদি কোনোৱে বেয়া পায় তেতিয়াহ'লে আমি এটাই ক'ম যে সেই প্ৰভু, সেইসকল অজ্ঞ, তেওঁলোকক ক্ষমা কৰা। তাৰ বাহিৰে আমাৰ তেখেতসকলক ক'বলগীয়া একো নাই। কিন্তু আমি যুঁজিমেই, আমি কাম কৰিমেই। তাৰ বাবে মহাপুৰুষীয় আদৰ্শটোত কাম কৰিবলৈ আমাক যিখিনি প্ৰয়োজন হ'ব, আমাক দি থৈ যোৱা অৱদানখিনিৰ যিখিনি চৰ্চা কৰিব লাগে সেইখিনি আমি কৰিম। আমি গুৰুজনাৰ জন্ম কথাৰ পৰা গুৰুজনাৰ বিদায় পৰ্বলৈকে সেই কথাখিনি আমি বহুত পাতিলোঁ। কিন্তু এতিয়া কথা হ'ল যে আমাক যিখিনি দি থৈ গ'ল বৰগীত, আমাক যিবোৰ দি থৈ গ'ল আমাৰ ভাওনা, আমাক যিভাগ দি থৈ গ'ল আটাইতকৈ পবিত্ৰ ঠাই নামঘৰ, এইবোৰ যাতে কলুষিত নহয় কেতিয়াও, যুগ যুগান্তৰলৈ অসমীয়া জাতি যেতিয়া জীয়াই থাকিব তেতিয়ালৈকে যাতে এইবোৰ আমাৰ সম্পদ হৈ থাকে, আমাৰ সমাজে বুজি পায়, তেনেকুৱা কাম আমি কৰিব লাগিব। নহ'লে আমাৰ নতুন প্ৰজন্মই আমাক আকৌ হাঁহি থৈ যাব যে তোমালোকৰ সময়ত তোমালোকে মাহ প্ৰসাদ খাই থাকিলা, তোমালোকে সিদ্ধ প্ৰসাদৰ চিন্তা কৰি থাকিলা, তোমালোকে একো কৰি থৈ নগ'লা। তেনেকৈ যাতে আমাক ক'ব নোৱাৰে তাৰ বাবে আমি সেইখিনি কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। সেইখিনি কাম আমি কৰিব লাগিব। সেইখিনি কাম গ্ৰাম্যাঞ্চলৰ এনে নামঘৰৰ পৰা আৰম্ভ হয়। আজি নিশালৈ আপোনালোকৰ পাৰিজাতখন নাট আছে। সেইটো কিমান ভাল লগা কথা যে আপোনালোকৰ কণমানিসকলে নাটভাগীৰ বিষয়ে শিকিছে, চৰিত্ৰক উপলব্ধি কৰিছে। সেই চৰিত্ৰবোৰ গুৰুজনাই আপোনাৰ মোৰ ব্যক্তিগত জীৱনত খাপ খোৱাকৈ ৰচনা কৰি থৈ গৈছিল।
আৰু নাটখনো খুব সুন্দৰ তেওঁলোকে নিৰ্বাচন কৰিছে পাৰিজাত শৰণ বিশেষকৈ মহিলাসকলৰ বাবে তেওঁলোকে চাই বৰ ভাল পাব সেই পাৰিজাতখন নাটভাগীত এই সচি সত্যভামাৰ কাজিয়াখন আপুনি যদি ভালকৈ মন কৰে এনেকুৱা লাগিব যে আমাৰ চুবুৰীয়া দুগৰাকী খুৰীয়ে যেতিয়া কাজিয়া কৰি থাকে একেবাৰে তেনেকুৱা কাজিয়াই হয় সেই যে কাজিয়া কিবা এটা পোৱাৰ বাবে তাৰণা তাক নোপোৱাৰ পাছত আকৌ এয়া মোৰ নহয় বুলি স্বীকাৰ কৰালৈকে ত্যাগ কৰালৈকে যেনেকৈ ৰুক্মিণীয়ে কৈছিল যে প্ৰথম ফুলপাহ তুমি মোক আনি দিলা গতিকে দ্বিতীয় ফুলপাহ এতিয়া তুমি যাকেই দিয়া মোৰ ক'বলগীয়া নাই কিন্তু প্ৰথমবাৰ কৈছিল হে নাথ সামু তোহাৰ প্ৰথম আপতনি প্ৰাণনাথ জানি উহি দেৱদুল্য পাৰিজাত সামাক দেহো অনুৰোধ কৰিছিল কাৰণ প্ৰথম পত্নী লাগিব প্ৰয়োজন লগে লগে দি দিছিল কিন্তু নামানে সচিয়ে সিফালৰ পৰা সচিয়ে নামানে বোলে এতিয়া সত্যভামা ৰুক্মিণীক পাৰিজাত মোৰ বাৰীৰ পৰা দিয়া হ'ব নহ'ব নাৰদে যেতিয়া গৈ কৈছে লগে লগে সচিৰ উত্তৰ অভাগ্য কপাল ইন্দ্ৰাণী সচিক পাৰিজাত কথা ক মানসী সত্যভামা পিন্ধিতে সাধগিল ঋষিৰাজ বুলগীয়া যবে অনেক পুণ্য কয় কহু অমৰাৱতীক অধিকাৰিণী হয় তেওঁৱে পাৰিজাত পৰিধান কৰিতে পাৱে আমাৰ পাৰিজাত ইন্দ্ৰ দিতে পাৰয়ে নাহি নোৱাৰে কোনেও নিব আমাৰ পাৰিজাত আমাৰ বাৰীত থাকিব কোনে নিব কিন্তু সত্যভামাই নামানে ইবাৰ পাৰিজাত আনি কোন স্ত্ৰীক দিয়বো সামু জানয়ে নাহি সামু তোহাৰ সংগ কদাপি চাৰবো নাহি লগে লগে কৃষ্ণৰ লগত বোলে নহ'ব যোৱাবাৰ ৰুক্মিণীক দিছা এবাৰ মোক দিবই লাগিব আমাৰ যে জেদ থাকে মহিলাসকলৰ বেছিকৈ গতিকে লাগিবই ফুল লগত গ'ল নে লাগি ফুল অনাৰ সময়ত সেইখন তয়া ময়া ৰণ গতিকে ৰণখন আপোনালোকে আজিও দেখিব নামঘৰ মজিয়াত খুব সুন্দৰকৈ গুৰুজনাই আচলতে এই নাটসমূহৰ জৰিয়তে এই অনুভৱবোৰ আমাক কৰোৱাইছিল আমি বৰ্তমান সময়ত যিবোৰ চৰিত্ৰ কঢ়িয়াই ফুৰোঁ আমি আচলতে প্ৰত্যেকেই এখন নাটকত অভিনয় কৰি থকাৰ দৰে এটা এটা চৰিত্ৰ কঢ়িয়াই ফুৰোঁ গতিকে সেই চৰিত্ৰবোৰ গুৰুজনাই প্ৰতিখন নাটত তেনেকৈ লিখি থৈ গৈছিল যিবোৰ চৰিত্ৰ আজিৰ তাৰিখত আমাৰ সৈতে মিলি থাকে বোলে আমাৰ সৈতে খাপ খাই থকাৰ বাবে আমি সেইখিনি যদি অনুভৱ কৰিব পাৰোঁ আৰু নাটকখন চায়ো যদি এই ভাওনাখন কেৱল চালেই নহ'ব তাক পৰ্যবেক্ষণ কৰি যদি আপুনি অনুভৱ কৰিব পাৰিছে সেইখিনিও আমাৰ বাবে আচলতে যথেষ্ট হয় কণ কণ সেৱক সেৱিকাসকল আছে গতিকে কণ কণ সেৱক সেৱিকাসকলৰ বাবে অকণমান সাধু এটা ক'ব বিচাৰিছোঁ হ'বনে সাধু ক'লে তেওঁলোকে ভাল পায় এতিয়া বৰ তত্ত্বগধুৰ কথা ক'লে শিশুসকলে সেৱক সেৱিকাসকলে অকণমান বোলে বেয়া পায় গতিকে অকণমান সাধু এটা কৈছোঁ দেই সাধুটো এনেকুৱা যে এবাৰ এজন ৰজাজনৰ কেনেকুৱা হ'ল ৰজাজনৰ সন্তান কোনো নাই ৰজাজনৰ সন্তান নাই কিন্তু ৰজাজনে কোনোবা এগৰাকীক দায়িত্বভাৰ দি থৈ যাব লাগিবনে কাৰণ ৰজাজনটো এটা সময়ত মৃত্যু হ'লে ৰাজ্যভাৰ কোনে চম্ভালিব কোনেও চম্ভালিব লাগে কোনোবা এজনেতো চম্ভালিব লাগিব গতিকে এজন সন্তান লাগে সেইবাবে ৰজাই খুব প্ৰাৰ্থনা কৰিছে কিন্তু সন্তান পোৱা নাই তাৰ পাছত ৰাজ্যত ঘোষণা কৰিছে এজন তান্ত্ৰিক আহিলে তান্ত্ৰিকজন আহি ৰজাক ক'লে যে বোলে এটা কথা আপোনাৰ সন্তান এটি হ'ব কিন্তু আপুনি এটি শিশুক বলি দিব লাগিব এটি ল'ৰা সন্তান আপুনি বলি দিব লাগিব গাঁওখনৰ তেতিয়াহে আপোনাৰ সন্তান হ'ব তাৰ পাছত ৰজাইটো ভাবিছে এতিয়াতো ডাঙৰ কথা হৈ গ'ল যে কোনে বলি দিব এতিয়া লগে লগে কি কৰিলে তেওঁলোকে এই ঘোষণাটো এৰি দিলে ৰজাই ভাবিলে যে এতিয়াতো মই কাৰো বুকুৰ পৰা সন্তান কাঢ়ি আনিব নোৱাৰো বলি দিবৰ বাবে ৰজাই তেতিয়া কি কৰিলে এটা ঘোষণা দি দিলে গোটেই ৰাজ্যত যে যিয়ে সেই সন্তানটি মোক দিব বলি দিবৰ বাবে সেই ঘৰখনৰ গোটেই খৰচ ৰজাই বহন কৰিব সেই খবৰটো বিয়পি পৰাৰ লগে লগে কি কৰিলে গাঁওখনত এটা পৰিয়াল আছিল তেওঁলোকৰ অকল 9টা ল'ৰা ছোৱালী তো 9টা ল'ৰা ছোৱালী আটাইতকৈ অকণমানিজন এই দ্বিতীয় শাৰীত বহি থকা গৰাকীৰ সমান সেইগৰাকী সেৱকৰ সৈতে সমান গতিকে তেওঁক ভাবিলে যে তেওঁকেই বলি দিয়া যাওক তেওঁতো ভয় খাইছে যে মোক বলি দিব এতিয়া গোটেই গাঁওখন ঘূৰাইছে প্ৰথমে পিতৃ মাতৃলৈ সন্তানটিয়ে চাইছে যে মা দেউতাই মোক ৰক্ষা কৰিব নেকি নাই মাক দেউতাকে মোক ঘূৰাই দিছে তাৰ পাছত অঙহী বঙহীলৈ চাইছে অঙহী বঙহীয়ে মুখখন ঘূৰাই দিছে তাৰ পাছত ৰজালৈ চাইছে ৰজাই বোলে উপায় নাই তোমাক বলি দিবই লাগিব কিন্তু তোমাক বলি দিয়াৰ আগত মই তোমাৰ মনৰ ইচ্ছা এটা পূৰণ কৰিম এতিয়া কোৱা তোমাক কি লাগে
তাৰপিছত বলি দিবলৈ ওলোৱা সেই শিশুটিয়ে কি কৈছে জানেনে? মোক অকণমান সময় খেলিবলৈ মাত্ৰ সুযোগ দিয়ক, বোলে খেলা তুমি ইয়াতে। লগে লগে শিশুটিয়ে বালিঘৰ সাজিবলৈ আৰম্ভ কৰিছে। বালিঘৰ সাজিছে, প্ৰথমটো ঘৰ সাজিছে, ঘৰটো সাজি ভাঙি দিছে। দ্বিতীয়টো ঘৰ সাজিছে, দ্বিতীয়টো ঘৰ সাজিও ভাঙি দিছে। তৃতীয়টো ঘৰ সাজিছে, তৃতীয়টো ঘৰ সাজি ভাঙি দিছে। চতুৰ্থটো ঘৰ সাজিছে, কিন্তু সেই ঘৰটো ভঙা নাই। তাৰপিছত ঘৰটো ভঙা নাই, অথচ হাঁহিছে। প্ৰথম তিনিটা ঘৰ সাজি যেতিয়া ভাঙি দিছে তেতিয়া আকৌ কান্দিছিল। ৰজাই ভাবিছে যে কিবা এটা খেলি মেলি আছে, যে তিনিটা ঘৰ ভাঙোতে তেওঁ কান্দিলে, এটা ঘৰ ভাঙোতে, শেষৰ ঘৰটো ভাঙোতে তেওঁ কন্দা নাই, কিয় হাঁহিছে? তাৰ ৰজাই মাতি আনি সুধিলে যে কি হ'ল কথাটো। তেতিয়া সেই সন্তানটিয়ে কৈছে, মই প্ৰথম ঘৰটো সাজিছিলোঁ মোৰ পিতৃ মাতৃৰ নামত, যি পিতৃ মাতৃয়ে মোক লালন পালন কৰিলে, ডাঙৰ কৰিলে। সেই পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে আজি মোক ৰজাৰ ওচৰত বলি দিবলৈ আনিছে। গতিকে পিতৃ মাতৃৰ ওপৰত মই আশা নকৰি মই ঘৰটো ভাঙি দিলোঁ। মই দ্বিতীয় ঘৰটো সাজিছিলোঁ মোৰ পৰিয়াল অঙহী বঙহীৰ নামত। এই যে মোৰ সকলো আহিছে আজি, জেঠাই জেঠু পেহী মহা যে সকলো আহিছে, সকলোৱে মোক ৰক্ষা কৰিব বুলি ভাবিছিলোঁ, কিন্তু মোৰ অঙহী বঙহীয়ে মোক ৰক্ষা নকৰিলে। গতিকে মই ঘৰটো ভাঙি দিলোঁ। তৃতীয় ঘৰটো মই ভাঙিলোঁ মোৰ কপালখনক লৈ, মোৰ ভাগ্যখনক লৈ, যে আমাৰ ঘৰটো 9টা ল'ৰা ছোৱালী, কিন্তু 9টা ল'ৰা ছোৱালী থকাৰ পাছত মোকহে বলি দিবলৈ পঠিয়াব লাগেনে? মোৰ ভাগ্যখন ইমান বেয়া নে? গতিকে মই সেই ঘৰটো ভাঙি দিলোঁ। কিন্তু চতুৰ্থ ঘৰটো মই নাভাঙিলোঁ এইবাবেই, চতুৰ্থ ঘৰটো সাজোঁতেই মই ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজিছিলোঁ। ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজোঁতেই মই ভগৱানক ক'লোঁ যে আজিতো মোক এতিয়া বলি দিব প্ৰভু, মই যাবগৈ লাগিব, মই কি কৰোঁ? তেতিয়া ভগৱানে অন্তৰত প্ৰৱেশ কৰি তেওঁক এটা কথাই কৈছে যে তুমি চিন্তা নকৰিবা, তোমাৰ মা দেউতাই তোমাক সংগ নিদিলে, তোমাৰ অঙহী বঙহীয়ে তোমাক সংগ নিদিলে, সমাজখনে সংগ নিদিলে, কিন্তু মই আছোঁ, মই দুহাত মেলি ৰৈ আছোঁ, তুমি পৰমাত্মাৰ সৈতে বিলীন হৈ যাব পাৰিবা। শুদ্ধ অন্তৰে তুমি মোক কামনা কৰিছা, আহা তুমি মোৰ বুকুলৈ আহা। লগে লগে শিশুটিয়ে হাঁহিছিল যে মানুহ নাপালে কি হ'ল, ঈশ্বৰক পাব। ৰজাক যেতিয়া সেই কথাষাৰ কৈ দিলে, ৰজা আচৰিত হ'ল যে ইমান সৰুতে এটি সন্তানে সেই ঈশ্বৰক কামনা কৰিব পৰা হ'ল। গতিকে তেওঁতকৈ বেছি আৰু ৰাজ্যভাৰ চম্ভালিব পৰা কোনোবা আছে নেকি? নাই। গতিকে কি কৰিলে ৰজাই? সেই দায়িত্ব সেই কণমানিটিক দি ঘোষণা কৰিলে যে যি পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে এই সন্তানক মোৰ হাতত গতাই দিছে, তেওঁলোকে কোনোদিন এই সন্তানটিক বিচাৰি আহিব নালাগে, কাৰণ আজিৰ পৰা তেওঁ মোৰ সন্তান। সেই ঈশ্বৰ প্ৰাপ্তিৰ আৰম্ভণি তাত। আমি যে প্ৰাৰ্থনা কৰি থাকোঁ, আমি যে কৃষ্ণ বুলি কওঁ, সেই কৃষ্ণ বুলি কওঁতে আমাৰ মনত ঈশ্বৰৰ এখন ছবি আহিব লাগিব। কণমানি সেৱক সেৱিকাসকলক উদ্দেশ্যি এই কথাষাৰ ক'লোঁ যে ঈশ্বৰ প্ৰাপ্তিৰ উদাহৰণটো তেনেকুৱা। আচলতে এই কথাখিনিকে কৈ মই সামৰিব লাগিব, কাৰণ মোৰ আচলতে আন এটি অনুষ্ঠানো আছে। সেই অনুষ্ঠানটিৰ পৰাও কিছু সংখ্যক লোক বাপাইসকল মোক আগবঢ়াই নিবৰ বাবে তেখেতলোক আহি আছে। সময় যথেষ্ট দীঘলীয়া হৈছে, কাৰণ মই আহি পোৱা পলম হ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। কাৰণ এটা অনুষ্ঠান শেষ কৰি অহাৰ বাবে অকণমান পলম হ'ল, কিন্তু অকণমান আগতীয়াকৈ যদি আহিলোহেঁতেন হয়তো কথাখিনি অকণমান দীঘলীয়াকৈ আলোচনা কৰিব পাৰিলোহেঁতেন। বাৰু যি কি নহওক, আমাৰ পৰামৰ্শ নহয়, আমাৰ এয়া অনুৰোধ। প্ৰতিখন ঘৰৰ পৰা জন্ম হওক আধ্যাত্মিকতাৰ, প্ৰতিখন ঘৰৰ পৰা জন্ম হওক গুৰুজনাৰ আদৰ্শবাদৰ কথা। আমাৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে সন্তানক পঢ়, সন্তানক প্ৰাৰ্থনা কৰ, সন্তানক ডাঙৰক সেৱা কৰ, ভকতি কৰ, এই কথাবোৰ কৈ থাকোঁতেই পিতৃ মাতৃয়ে সমানে কৰি যাব লাগিব। খুব কম সংখ্যক পিতৃ মাতৃ আছে যি নিজেও সন্ধিয়া হোৱাৰ লগে লগে কিতাপ পঢ়ে। পঢ় বুলি ঠিকেই কয় সন্তানক, কিন্তু আজিকালি একাংশ মাতৃয়ে দেখিব সন্তানক পঢ় বুলি ক'লে নিজে কিন্তু মোবাইলটোত ৰিলছ চাই আছে। এতিয়া সন্তানে কি কৰিব, জুমি জুমি চাই থাকিব যে মা তুমি কি চাই আছা? এই মাকে ৰিল চাই আছে, সন্তানক পঢ়ি থাকিবনে? ডাঙৰকৈ দেউতাকে চিৰিয়েলখন লগাই থৈ দিছে, সন্তানে গধূলি সময়ত পঢ় বুলি কৈছে। সন্তানৰ এটা চকু আছে ইয়াত, এটা চকু আছে সেইফালে, কিজানি শুনিও থাকিব পাৰি, চাইও থাকিব পাৰি নেকি, কাণখন থিয় কৰি থৈছে চিৰিয়েলত কি হৈছে। গতিকে সেই সময়খিনিত, সেই সন্ধিয়াৰ সময়খিনিত টিভিটো বন্ধ কৰাৰ সিদ্ধান্তটো আপোনাৰ। এটা সৰু কথা, সামান্য এটা কাম, সেইখিনি সময়ত যদি চিৰিয়েলৰ সেই খণ্ডটো নাচায় আপোনাৰ একো নাযায়। পিছদিনা সন্তান নথকাৰ সময়ত সেই খণ্ডটো আপুনি চাব পাৰিব। কিন্তু সেইখিনি সময়ত আপুনি সন্তানৰ সন্মুখত কাষতে বহি যদি আপুনিও এখন গ্ৰন্থ, আপোনাৰ প্ৰিয় উপন্যাস এখনকে উলিয়াই লয়,
আপুনি ভাল লগা কিবা এখন গ্ৰন্থ হাতত লৈছে পঢ়ি আছে তেতিয়া আপোনাৰ সন্তানেও দেখিব যে মা দেউতাই পঢ়ি আছে গতিকে আমিও পঢ়োঁ মা দেউতাই সেৱা কৰিছে আমিও সেৱা কৰোঁ কিয় আমাৰ কণমানিসকলক কোৱা হয় যে ককাই কেনেকৈ নমু কৰে কৰি দেখুওৱা কিন্তু মায়ে কেনেকৈ নমু কৰে দেউতাই কেনেকৈ নমু কৰে বুলি কোৱা নহয় শব্দ দুটা ব্যৱহাৰ কৰা হয় আমাৰ আইতাই কেনেকৈ নমু কৰে দেখুৱাই দিয়া মানে ধাৰণাটো সৰুতে দিয়া হ'ল যে ককা আইতাহে নামঘৰলৈ যায় ককা আইতাই নমু কৰে বুজি পাইছে কথাটো তেনেকুৱা ধৰণৰ যেন আমি কৰোঁ আমাকো কৈছিল আইতাই কেনেকৈ নমু কৰে লগে লগে সন্তানে দেখুৱাই দিয়ে আইতাই এনেকৈ নমু কৰে গতিকে আমি ভাবি ল'লোঁ নে মায়ে কেনেকুৱা কৰে দেখুওৱা বুলি ক'লে পাৰিলে খং কৰি দেখুৱাই দিব মায়ে এনেকৈ খং কৰে এই দেউতাই কেনেকুৱা কৰে দেখুৱাই দিয়া আলহী আগত দেখুৱাই দিব দেউতাই এনেকৈ খং কৰে আচৰণ ককা আইতাকক দেখি যদি কৃষ্ণ বুলি ক'বলৈ শিকিছে পিতৃ মাতৃও সেই আচৰণ যদি লাহে লাহে কৰে সেই যে চাপটো আমি ভাবোঁ যে বয়স হ'লেহে নামঘৰলৈ যায় আধ্যাত্মিকতাৰ এই কথাবোৰ এটা নিৰ্দিষ্ট বয়সৰ পাছত এই ধাৰণাটো আমাৰ পৰা নোহোৱা হৈ যাব গতিকে সেই কথাবোৰ কিন্তু উপলব্ধি ঘৰখনৰ পৰা যেনেকৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে শিক্ষয়িত্ৰী প্ৰথমগৰাকী মাতৃ গতিকে প্ৰতিগৰাকী আয়ে নিজৰ সন্তানক যদি এগৰাকী শিক্ষয়িত্ৰী বুলি ভাবিও আৰম্ভণিৰ সময়খিনিত যদি সেই অনুশাসনখিনি কৰে সেই ধৰণে যদি লালন পালন কৰে তেন্তে আমাৰ সন্তান আধ্যাত্মিক নহয় আমাৰ সন্তানৰ নৈতিক স্খলন ঘটিছে এনেকৈ আপুনি কান্দিবলগীয়া নহয় সেই পৰিৱেশটো ঘৰখনত ৰচনা হয় প্ৰতিযোগিতাবোৰ আই মাতৃসকলৰ বাপসকলৰ মাজত হ'ব নালাগে ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতাবোৰ ছাত্ৰ ছাত্ৰীৰ নিজৰ লগত হ'বলৈ দিব লাগে অৰ্থাৎ আমাৰ যে সেৱক সেৱিকাসকল আমাৰ প্ৰতিযোগিতাবোৰ আমাৰ নিজৰ মাজত হ'বলৈ দিব লাগে কিন্তু প্ৰতিযোগিতাবোৰ লাহে লাহে শইকীয়ানী বৰুৱানী শৰ্মানী ডেকানীৰ মাজত হোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ মনত কি ধাৰণাই ক্ৰিয়া কৰিছে সেইবোৰ পাহৰি যোৱা হয় অৰ্থাৎ আমাক এটা যন্ত্ৰলৈ পৰ্যবেক্ষিত কৰা হয় গতিকে মানুহ হৈ থাকিবলৈ হ'লে এই প্ৰতিযোগিতাবোৰ যন্ত্ৰ সাজিবলৈ চেষ্টা কৰি থকা মনবোৰ কিন্তু সকলোৱে ত্যাগ কৰিব লাগিব লাগে আমাক নম্বৰ লাগে আমাক আসন লাগে কিন্তু কেৱল নম্বৰ কেৱল আসন নহয় ভাল মানুহ হৈ সেই আসনটো আমি ল'ব লাগিব সন্তানৰ মনত চাকৰিটো তুমি পাই দিবই লাগিব নহয় তুমি তোমাৰ মন অনুসৰি তুমি কামটো কৰা এজন মানুহে তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ তেওঁ গৈ আছে গাড়ীখন লৈ হঠাৎ গাড়ীখন বেয়া হ'ল চাইছে যে গাড়ীখন কেনেকৈ ঠিক কৰিব পাৰি আগফালে খুলি চাইছে ইঞ্জিনটোৰ পৰা ধোঁৱা অকণমান ওলাইছে ঠিক কৰিব পৰা নাই তাৰপিছত বোলে ওচৰতে গেৰেজ এটা আছিলে গেৰেজটোত গৈছে গৈ পিনে তাত এইটো বনজিৎ ভট্টাচাৰ্যই বৰ ধুনীয়াকৈ কাহিনীটো কৈছিল তাৰপাছত গেৰেজত গ'ল মেকানিকক মাতি আনিল বোলে হেৰি নহয় মোৰ গাড়ীখন বেয়া হৈছে অকণমান ঠিক কৰি চোৱাচোন গাড়ীখন ঠিক কৰি দিয়া তেওঁ আকৌ মেকানিকেল ইঞ্জিনিয়াৰ দেই নিজে গাড়ীখন ঠিক কৰিব পৰা নাই তেওঁ তেতিয়ালৈকে তাৰ মেকানিকজনে খুলি মেলি চালে বোলে লগে লগে কি কৰিলে গাড়ীখনত একদম প্ৰচণ্ড জোৰত গুৰ এটা মাৰিছে ঠিক কৰিবলগীয়াখিনি কৰি গাড়ীখনত গুৰ এটা মাৰিলে মাৰি চাবিটো দি কৈছে গাড়ী ষ্টাৰ্ট হ'ব এতিয়া চলাওক তেওঁতো আচৰিত হৈছে গুৰ এটা মাৰি গাড়ী ঠিক কৰি দিছে লগে লগে ষ্টাৰ্ট দিছে বোলে হয় গাড়ীখন দেখোন চলিছে তাৰপৰা বোলে হ'ল ঠিক আছে ভাল কৰিলে যিহেতু বোলে পইচা এতিয়া কিমান লাগিব বোলে 5,000 হেই তুমি ইমান পটককৈ গুৰ এটা মাৰিছা মাত্ৰ তুমি গুৰটো মাৰাৰ লগে লগে 5,000 টকা বিচাৰিছা যে মোক মেকানিকে কৈছে নহয় আপোনাৰ গাড়ীখন ভাল কৰাৰ কাৰণে মই 100 টকা লৈছোঁ বাকী 4,900 টকা মই গুৰটো মৰাৰ কাৰণে লৈছোঁ কিয় ক'লে কওক কথাষাৰ সেই গুৰটো কিমান জোৰত ক'ত কেনেকৈ মাৰিলে গাড়ীখন চলিব সেইটো মোৰ স্কিল সেইটো মোৰ প্ৰতিভা মোৰ দক্ষতা সেইটো মই জানো তাক মই বিচাৰি উলিয়াই তাক প্ৰশিক্ষণ দি মই সেইটো সাজু কৰি ৰাখিছোঁ যাৰ বাবে মেকানিকেল ইঞ্জিনিয়াৰ হৈও আপুনি গাড়ীখন ঠিক কৰিব নোৱাৰিলে কিন্তু মই গুৰ এটা মাৰি গাড়ীখন ঠিক কৰিলোঁ লগে লগে সেই স্কিলটোৰ বাবদ মই 4,900 টকা লৈছোঁ গাড়ীখনৰ বাবদ মই 100 টকা লৈছোঁ টোটেল হৈ গ'ল এতিয়া 5,000 টকা আপুনি দিয়ক আৰু গাড়ীখন লৈ যাওক এই কথাটো কিয় ক'লোঁ জানেনে এই যে প্ৰতিযোগিতাৰ যন্ত্ৰমুখী কথাটো কৈছোঁ ই এটা উদাহৰণ আমি যে নিজৰ মাজত কঢ়িয়াই ফুৰা সপোন প্ৰতিভা দক্ষতাপূৰ্ণ শিক্ষাৰ জৰিয়তে নিজক যে প্ৰতিষ্ঠা কৰিবলৈ যুঁজি আছোঁ সেই স্কিলটো আমাৰ মনত কি প্ৰতিভা আছে আপোনাৰ সন্তান কোনটো দিশত আগৰণুৱা হ'ব সন্তানে কি কৰিব সেই স্কিল ডেভেলপমেণ্ট সেই কথাখিনি বৃত্তিমুখী শিক্ষা সেই সন্তানক আপুনি সৰুৰ পৰা তেনেকৈ শিকাব লাগিব আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান চিকিৎসক হ'ব লাগিব আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান অভিযন্তা হ'ব লাগিব সেই কথাখিনিত সন্তানৰ মনত কেনে প্ৰতিভা আছে তেওঁ কোনটো দিশত অৰ্থাৎ সেই মেকানিকগৰাকীৰ দৰে ক'ত গুৰটো মাৰিলে গাড়ীখন চলিব তেওঁ জনাকৈ তেওঁ যিমান প্ৰতিভাশালী আপোনাৰ সন্তানো সিমানেই প্ৰতিভাশালী
প্ৰতিগৰাকী সন্তানৰ মাজত তেনে সম্ভাৱনা আছে। এই সমাজখনে পিতৃ মাতৃয়ে সেই প্ৰতিভা কেতিয়া উলিয়াই আনিব লাগিব, যাতে আমাৰ সন্তানে কেতিয়াও ৰৈ ভাবিবলগীয়া নহয় যে মোক এতিয়া সমাজে হাঁহিব, মোৰ এতিয়া আৰু কাম কৰিবলগীয়া নাই, মই নোৱাৰিম নেকি, এই চিন্তাটো যাতে নাহে। কাৰণ গুৰুজনাৰ আদৰ্শত কৰ্মমুখী আন্দোলনৰ কথা থাকে। গুৰুজনাই মাহ প্ৰসাদ খাবলৈ অসমীয়া মানুহক অকল শিকাই থৈ যোৱা নাই, কৰ্ম সংস্কৃতিৰ কথা কৈ থৈ গৈছিল, যাৰ বাবে এফালে যদি আমাক ভাওনাৰ জৰিয়তে সেই গানিকা প্ৰদৰ্শন কৰোঁতে খোলটো কান্ধত ল'বলৈ শিকাইছিল, সেই খোলটো সাজিবৰ বাবে আকৌ গাঁওখনত আন একাংশ সাজু কৰিছিল, সেয়া বৃত্তিমুখী শিক্ষা। তালযোৰ সাজিবলৈ সাজু কৰিছিল, শিকাইছিল, কাৰণ সেয়া বৃত্তিমুখী শিক্ষা। গতিকে বৃত্তিমুখী শিক্ষা সেই গুৰুজনাৰ তেতিয়াৰ পৰাই আৰম্ভ হৈছিল। কৃষি কৰ্ম কৰিহে নাম ধৰ্ম, বোলে চাউল কথা তাৰ পাছত খৰি কথা। এই কৃষি কৰ্ম কৰাৰ পাছত আপুনি আপোনাৰ কামখিনি কৰি যাওক, কৰ্ম সংস্কৃতিৰ কথা সেই গুৰুজনাই আমাক শিকাই থৈ গৈছিল। গতিকে আমি সেই কৰ্মমুখী বাটেৰে বাট বুলিব লাগে, সেই কথাটো কিন্তু অনুভৱ কৰোঁ। আমি যদি সেই কৰ্মমুখী বাটেৰে বাট নুবুলো, তেতিয়া হয়তো কষ্ট পাব লাচিত বৰফুকনে। কাৰণ মৈদামৰ পৰা হয়তো আজি লাচিত বৰফুকনে ক'ব, মই মোমাইক কটা নাছিলোঁ, মই কাটিছিলোঁ অসমীয়া মানুহৰ এলাহক, অসমীয়া মানুহৰ অপৈণতাকহে মই কাটিছিলোঁ, মই মোমাইক কটা নাছিলোঁ। গতিকে প্ৰতিগৰাকীয়ে কৰ্মমুখী আন্দোলনেৰে আগবাঢ়ি যাওক, গুৰুজনাৰ আদৰ্শৰে আমাৰ জীৱন জীপাল হৈ থাকক, মই তাৰেই কামনা কৰিম। এই আধ্যাত্মিক অনুষ্ঠানটিত আপোনাসবে আজি আমাক থাকিবলৈ যি সুযোগ প্ৰদান কৰিলে, তাৰ বাবে মই প্ৰথমেই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই, আপোনাসবৰ শ্ৰীচৰণত সেৱা জনাই ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। কথাবোৰ কওঁতে ক'ৰবাত দুই এষাৰ কথা ভুল হৈ যাব পাৰে, আপোনালোকৰ সন্তান বুলি আপোনালোকে সেইখিনি ক্ষমা কৰিব, কাৰণ সততে কথাবোৰ টান হয়, ৰ'দ ঘাই মানুহ ফৰফৰীয়া কথা, গতিকে ধাই ধাই কথাবোৰ কৈ যাওঁ, মাতষাৰ টান, কাৰোবাৰ বুকুত লাগিব পাৰে, বেছি তিতা হ'লে অকণমান মিঠা কৰি ল'ব। যদি পৰামৰ্শ থাকে পৰামৰ্শ আমাক দিব। আমি ভাবোঁ যে ভাষণ দিয়া এই কথাটো এনেকুৱা নহওক যে এঞ্জেলা চাংমাই ভাষণ দি ফুৰিছে, মাতিলোঁ অনুষ্ঠান তাত ভাষণ দিলে গ'ল, সেই কথাবোৰ সিমানতে শেষ নহওক। কথাবোৰ এনেকৈ যাওক যে আমি আমাৰ সমস্যাবোৰ আলোচনা কৰিছোঁ, এতিয়া সমস্যাবোৰ সমাধান হ'ব লাগে। আপোনালোকৰ মাজত থকা নতুন প্ৰজন্মৰ সৈতে আমি এখন যুঁজত জিকিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ সন্তানক আমাৰ সৈতে সেই যুঁজখনলৈ আগবঢ়াই দিয়ক। আমি গুৰু ভকতিৰ কথা পাতিম, আমি গুৰুজনাৰ আদৰ্শগত দিশবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিম, সেয়া সমাজৰ ওচৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে সেই যুঁজখনলৈ আপোনালোক সকলোৰে আশীৰ্বাদ আমি বিচাৰিছোঁ। কেৱল ভাষণ কেন্দ্ৰিক কথাবোৰ হৈ নাথাকক, হাতে কামে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। শেষত মই অকণমান এটা বেলেগ প্ৰসংগ কৈ যাব বিচাৰিছোঁ। ND24ত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ, বিশ্বাসে মিলয় হৰি। আমাৰ আগতে খুব এটা ইচ্ছা আছিলে, যেতিয়া ভাগৱত ব্যাখ্যা শুনি থাকোঁ আমি ভাবোঁ কেতিয়াবা গোটেই ভাগৱত শাস্ত্ৰভাষী শুনিবলৈ পাম নেকি। বহুতক সোধোঁ যে আপুনি গোটেই ভাগৱতখন পঢ়িছেনে, তেখেতেও কয় বোলে নাই, মই কেইটামান অধ্যায়হে পঢ়িছোঁ। আৰু আজি এগৰাকী ব্যক্তিয়েও ক'লে যে এনেকুৱাও হয় যে আমাৰ কিছু নামঘৰত কেইটামান অধ্যায় পঢ়োঁতে পঢ়োঁতে সেই পাতখিলা ক'লা হৈ গৈছে, বাকী পৃষ্ঠাবোৰ নতুন হৈ আছে। কেইটামান অধ্যায় আমি ইমানেই পঢ়িছোঁ, ইমানেই শুনিছোঁ, কিন্তু সমস্ত ভাগৱত শাস্ত্ৰভাষীৰ সৰল পাঠ আৰু ব্যাখ্যা আমি এতিয়ালৈকে একেলগে সেয়া সম্ভৱ হৈ উঠা নাই। গুৰুজনাৰ ওচৰত সেৱা জনাই আমি সেই পদক্ষেপ গ্ৰহণ কৰিছোঁ। এতিয়া মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ ND24 গুৰুগৃহৰ পৰা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈকে সেই অনুষ্ঠানটি আমি আগবঢ়াই দিছোঁ আপোনালোকৰ বাবে। সেই অনুষ্ঠানটিত মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। আপোনালোকৰ মাজত থকা যিসকল ভাগৱত ব্যাখ্যাকাৰ আছে, পাঠক আছে, সেই কেইগৰাকী বাপ বা আইক আমাৰ মঞ্চখনিলৈ আপোনালোকে আগবঢ়াই দিব পাৰে। আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰজ্যোতি শইকীয়া আছে ND24, গতিকে মই দায়িত্বটো তেখেতক দিম। আপোনালোকে আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰজ্যোতি শইকীয়া আমগুৰিত তেখেতৰ ঘৰ, শংকৰজ্যোতি শইকীয়াৰ সৈতে যোগাযোগ কৰিলে, আৰু লগতে আমাৰ অঞ্জন সাধনীদাৰ বাপ আছে, তেখেত মোৰ ভাতৃসম, গতিকে ককাইদেউৰ সৈতে যোগাযোগ কৰিলেও আপোনালোকে এই গোটেই কথাখিনি জানিব পাৰিব যে কেনেকৈ যাব লাগিব। সকলোখিনি ব্যৱস্থা আমি কৰিম, কিন্তু আমি আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। গাঁওখনত ভাগৱত ব্যাখ্যা কৰি থকা ব্যক্তিগৰাকীয়ে যেনেকৈ ভাগৱত ব্যাখ্যা কৰে, যেনেকৈ পাঠ কৰে, কোনো জনপ্ৰিয় কণ্ঠশিল্পীয়ে সেই সোৱাদটো দিব নোৱাৰে। আচৰিত হৈ যাওঁ নিশা 2 বজাত যেতিয়া ৰিণিকি ৰিণিকি ক'ৰবাৰ পৰা ভাগৱতৰ সুৰ ভাহি আহে।
আপুনি পথেৰে খোজকাঢ়ি গৈ আছে, দূৰৰ পৰা শুনিছে যে ভাগৱত কোনোৱে ব্যাখ্যা কৰিছে, ৰিণিকি ৰিণিকি ভাহি আহি আছে আপোনাৰ কাণত, পৰিৱেশটো ইমান ভাল লগা হয়। গতিকে আমি ভাবিছোঁ যে আমাৰ অনুষ্ঠানটি যদিও গুৱাহাটীত কৰিছোঁ, যদিও আমাৰ গুৰুগৃহত কৰিছোঁ, কিন্তু গাঁৱৰ ভকত বৈষ্ণৱৰ দ্বাৰা হ'ব লাগিব। গতিকে আপোনালোকৰ প্ৰতিগৰাকী ভাগৱত ব্যাখ্যাৰ সৈতে জড়িত হৈ থকা ব্যক্তিৰ মই সহযোগিতা কামনা কৰিছোঁ। এই অনুষ্ঠানটি চলি থাকিব ধাৰাবাহিকভাৱে, যেতিয়ালৈকে শেষ নহয়। যদি জীয়াই থাকোঁ, শেষ কৰি থৈহে আচলতে মই মোৰ জীৱনটো ত্যাগ কৰিম, কিন্তু অনুষ্ঠানটি মই শেষ কৰিবলৈ চেষ্টা কৰিম। TRP আহক নাহক সেইটোক লৈ আমাৰ কোনো ধৰণৰ কথা নাই। সম্পূৰ্ণ অফিচৰ ফালৰ পৰা এইটোৱে কৈছে যে অন্ততঃ গুৰুজনাৰ নামত এই কামখিনি কৰিম, সেইটো TRPৰ দৌৰত নহয়। একাংশই আকৌ সামাজিক মাধ্যমত লিখিছে ই TRP বাবে কৰিছে, কাৰণ মানুহে ধৰ্ম কথা বুলি ক'লে TRP বুলি ভাবে। অসমীয়া মানুহ আৱেগিক যে, ধৰ্ম কথা বুলি কোৱাৰ লগে লগে ভাবে যে অকণমান ভকতে ভাল পাব চাব, TRPৰ কাৰণে কৰিছে। কিন্তু খোলাকৈ কৈছোঁ, গুৰু আসনৰ সন্মুখত কৈছোঁ, TRPৰ কাৰণে আমি অনুষ্ঠানটো কৰা নাই। অনুষ্ঠানটো নিজৰ বাবে কৰিছোঁ, জাতিটোৰ বাবে কৰিছোঁ। সকলোকে আকৌ এবাৰ সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো একো পাই, যিমতে সেৱাত ৰহিব কৰোণা, কৰিতে খৰি জোৰাই, কৰিতে খৰি জোৰাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ।